গুৱাহাটীত এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিছো। এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এইবাৰ এখন যাত্ৰীবাহী বাছ পথৰ পৰাই বাগৰি পৰিছে। দুজনকৈ যুৱকৰ মৃত্যু হৈছে আৰু আঘাতপ্ৰাপ্ত হৈছে বাছখনত থকা কেইবাগৰাকীও যাত্ৰী। এই মুহূৰ্তত সবিশেষ জনাম। পুনৰ ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ বাছ দুৰ্ঘটনা। আমি জনাই আছো ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত। কেমেৰাত বন্দী হৈছে ভয়ংকৰ দৃশ্য, কিয়নো এইবাৰ এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হৈছে। বাছখনত থকা কেইবাগৰাকীও যাত্ৰী, 10ৰো অধিক যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে। পথৰ পৰা বাগৰি পৰিছে এখন যাত্ৰীবাহী বাছ। থিতাতে নিহত দুজনকৈ যুৱক, আহত হৈছে অন্য 13জনকৈ লোক। লক্ষীপুৰৰ পৰা গুৱাহাটী অভিমুখী আছিল এই যাত্ৰীবাহী বাছখন। আমি জনাই আছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। মটৰ চাইকেল আৰু যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। গোৱালপাৰাৰ লক্ষীপুৰ বলাইখামৰ চাইনবোৰ্ডত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত হৈছে দুজনকৈ যুৱক। কান্তাপুৰৰ বাহাৰুল ইছলাম আৰু আইবুল হুছেইন নামৰ দুজন যুৱকে প্ৰাণ হেৰুৱাইছে। দুৰ্ঘটনাগ্ৰস্ত বাছখনত আছিল 13গৰাকীকৈ যাত্ৰী। বাছখন পথৰ পৰা বাগৰি পৰিছে। আহতসকলক লক্ষীপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আমি জনাই আছো বাছখনত থকা আটাইকেইজন যাত্ৰীয়ে কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। আমাৰ হাতত দৃশ্য আছে, বাছখন কেনেধৰণে বাগৰি পৰিছিল। ভয়ংকৰ দৃশ্য বন্দী হৈছে কেমেৰাত। আমি দেখুৱাই আছো এয়া লক্ষীপুৰৰ দৃশ্য, চাওক। লক্ষীপুৰৰ এই ভয়ংকৰ ঘটনা। এখন বাছ, এইখন যাত্ৰীবাহী বাছ পথৰ পৰা কেনেধৰণে ধাননি পথাৰত বাগৰি পৰিছে আমি দৃশ্য দেখুৱাই আছো। এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আছে। গোৱালপাৰাৰ যিসমূহ বাছ আছে, লক্ষীপুৰৰ পৰা গুৱাহাটী অভিমুখী বাছবোৰ প্ৰায় দুৰ্ঘটনাত পতিত হোৱাৰ বাতৰি আমি বিগত সময়ছোৱাতো সম্প্ৰচাৰ কৰিছোঁ। কিন্তু আজিৰ দিনটোত দিনৰ প্ৰায় 1 মান বজাত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে। পথৰ পৰা এইখন স্ক্ৰীণত আপোনালোকে দেখিছে, যাত্ৰীবাহী বাছখন বাগৰি পৰিছে পথৰ পৰা। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুজনকৈ যুৱক, আহত হৈছে বাছখনত থকা 13জনকৈ যাত্ৰী। যি মটৰ চাইকেল আৰু বাছৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই যিহেতু দুৰ্ঘটনাটো সংঘটিত হৈছিল, যাৰ ফলত এনেধৰণে বাছখন পথৰ পৰা বাগৰি পৰিছে ধাননি পথাৰত। লক্ষীপুৰৰ পৰা গুৱাহাটী অভিমুখী আছিল এই বাছখন। আৰু বাছখনত থকা যি যাত্ৰী আছিল সেই যাত্ৰীৰ মন্তব্য আছে। যিহেতু আহতসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত, মন্তব্য আগবঢ়াইছো। বাইকের একটা ডেড বডি আর একটা, আর আমরা গাড়ি মানুষ গাড়ি কোন জায়গা থেকে কোন জায়গা থেকে? লক্ষ্মীপুর থেকে আমরা থানাপাড়া সাইড। লক্ষ্মীপুর থেকে থানাপাড়া গুয়াহাটি যাওয়ার? গুয়াহাটি থানা। কয়জন মানুষ আছেন গাড়িতে পরে ধরেন প্রায় 40 জনের উপরে আছে। প্রায় সিট ব্যাগ থেকে বাঁচি না, গাড়ি মানুষ মরা গেছে নাকি ওরা আমি পাবো না, কিন্তু আমরা বাড়াইছি গাড়ি মানুষ একটা মরা কিন্তু পাই গেলাম। খালি পড়া গেলে এইটুকু জানি। তারপরে আমরা বাড়াই দিয়ে বাইকের একটা ডেড বডি আর একটা, আর আমরা গাড়ি মানুষ গাড়ি কোন জায়গা থেকে কোন জায়গা থেকে? লক্ষ্মীপুর থেকে আমরা থানাপাড়া সাইড। লক্ষ্মীপুর থেকে থানাপাড়া গুয়াহাটি যাওয়ার? গুয়াহাটি থানা। কয়জন মানুষ আছেন গাড়িতে পরে ধরেন প্রায় 40 জনের উপরে আছে। প্রায় সিট ব্যাগ থেকে বাঁচি না, গাড়ি মানুষ মরা গেছে নাকি ওরা আমি পাবো না, কিন্তু আমরা বাড়াইছি গাড়ি মানুষ একটা মরা কিন্তু পাই গেলাম। আহতসকলক লৈ আহিছোঁ, উদ্ধাৰ কৰি আনিছোঁ ঘটনাস্থলীৰ পৰা। আমাৰ লক্ষীপুৰ আৰক্ষী বিষয়া মহোদয়ো আছিলে। গাড়ী ঘোড়াৰ সুবিধা এম্বুলেঞ্চ যাই পোৱাই নাছিলে, তো এইখিনি টাইমত মই পালোঁ। ৰাস্তাত মই গোৱালপাৰাৰ পৰা আহি আছিলোঁ। আহি থাকোঁতে আহত মেজৰ পেচেণ্টটো মই লৈ আহিছোঁ আৰু 4জন মই গাড়ীত লৈ আহিছোঁ, আনি লক্ষীপুৰত এডমিট কৰিলোঁ। প্ৰশাসনে যথেষ্ট সহায় কৰি আছে, তাতে মানুহ লগাই আছে, এম্বুলেঞ্চত আছে, বহুত মানুহ ইঞ্জুৰিজ হৈছে। প্ৰচেছাৰ নিজে ফিল্ডত আছে, মই নিজে চাই আহিলোঁ। ইতিমধ্যে আমি ইয়াত আহি পাইছোঁ। আহি পাই মানুহজনক চিনি নাপাওঁ, আনন'ন পাৰ্চন। তাৰ গাৰ্জিয়ানো এতিয়ালৈকে পোৱা নাই। তেখেতে মেডিকেলত এডমিট দিয়া হ'ল। বেছি মেজৰ যিজন আছে, বাকী আৰু 3-4জন আছে।
মৃত্যু হোৱাটো মই ইমানখিনি গম নাপাওঁ। ডক্টৰে কৈ আছে অৱস্থা বহুত বেয়া, ৰেফাৰ কৰিছিল গোৱালপাৰালৈ, কিন্তু যিখিনি অৱস্থা আছে এইখিনি অৱস্থাত মানে চবেই কৈ আছে ইয়াকতো ৰেফাৰ কৰি লাভ নহ'ব। মৃত্যু হ'ল নাই মই গম পোৱা নাই। হা, গাড়ীটো লক্ষীপুৰৰ ফালৰ পৰা যাই আছিলে। আমি পাইছোঁ চাইনবোৰ্ড পাৰ হৈ আহি বাইক আৰু মটৰচাইকেল, বাইক আৰু হেৰি বাছ গাড়ীৰ মাজত এক্সিডেণ্ট হৈছে। আহত হৈছিল মানুহ মই হিচাপ কৰা নাই, তো প্ৰায় 15+ ওপৰত হ'ব। এজন আৰু এজন মই লৈ আহিছোঁ। এতিয়া এইটো ইয়াৰ সম্ভাৱনা বহুতে বেয়া কণ্ডিশ্যন, অক্সিজেন দি ৰাখিছে। আহতসকলক লৈ আহিছোঁ, উদ্ধাৰ কৰি আনিছোঁ ঘটনাস্থলীৰ পৰা। আমাৰ বাইকটা নিয়ে